প্ৰতিবেদনৰ আৰম্ভণিতে চাই লওঁ দুটামান বিশেষ দৃশ্য। চকু কপালত তুলিব পৰাকৈ শাৰীৰিক কলা কৌশল প্ৰদৰ্শন কৰা এই যুৱকজনৰ নাম পদুম নাৰ্জাৰী। চিৰাং জিলাৰ হাতীপোটা গাঁৱৰ পদুম নাৰ্জাৰী সম্প্ৰতি সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু। চাওঁ কেনে সাংঘাতিক প্ৰতিভাধৰ যুৱক পদুম নাৰ্জাৰী। পাৰ্কাৰ ষ্টাণ্ট কৰি চমক দিছে পদুম নাৰ্জাৰীয়ে। কঠোৰ সাধনা আৰু অনুশীলনেৰে বোকাত ফুলিছে পদুম। অতি পিছপৰা পৰিয়ালৰ পদুম নাৰ্জাৰীয়ে আনৰ সহায় অবিহনেই এই শাৰীৰিক কলা কৌশলত সফলতা লাভ কৰিছে। ইউটিউব চাই পদুমে আয়ত্ত কৰে এই কলা। পদুম নাৰ্জাৰীৰ সপোন বিশ্ব অভিলেখ গঢ়াৰ। পদুমক লৈ গৰ্বিত হাতীপোটা গাঁওবাসী। তেখেতে বহুত মানে নিজৰ চেষ্টাৰ দ্বাৰা ইউটিউবৰ ভিডিঅ' চাই বহুত কষ্টৰ মাজতে তেখেতে ফাইটিং ষ্টেণ্ড কৰিছিলে। আমি বিৰহাংগাঁও অঞ্চলবাসী হৈকিনি তাৰ ফাইটিং ষ্টেণ্ডটো দেখাৰ পিছত আমি আচৰিত পাইছোঁ। কোনো বেলেগৰ পৰা সহায় নাপাৱাৰ পিছত নিজে মানে কষ্ট কৰি ইউটিউবৰ ভিডিঅ' চাই যিহেতু ফাইটিং ষ্টেণ্ডটো কৰিলে শিকিলে। জল স্থল পকা সকলোতে ষ্টাণ্ট কৰিব পাৰে পদুমে। বাঘৰ দৰে জঁপিয়াই অনায়াসে পাৰ হ'ব পাৰে নৈ নিজৰা। পিছে আৰ্থিক দুৰৱস্থাৰ বাবেই পদে পদে বাধা পাই আহিছে পদুম নাৰ্জাৰীয়ে। আৰ্থিক অনাটনৰ বাবেই পদুমে এৰিব লগা হয় কলেজীয়া শিক্ষা। অসম চৰকাৰ আৰু BTR চৰকাৰক পদুমক সহায় কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। ঘৰত অৱস্থা বহুত বিয়াৰ থকাৰ কাৰণে তেখেতে মানে কলেজৰ ষ্টাডি কৰাটো মানে এৰিব লগা হ'ল। তেখেতে এনেই বহি থকা নাই। তেখেতে মানে কলেজ পঢ়া টাইমৰ পৰা ফাইটিং ষ্টেণ্ড যিটো ফাইটিং ষ্টেণ্ড এইটো কৰি আছিল। তেখেতৰ কাৰণে চৰকাৰে আমাৰ BTR চৰকাৰ বা আসাম চৰকাৰ আমি এইটোৱে কামনা কৰি যে তেখেতৰ কাৰণে এটা ভাল সুবিধা ভাল প্লেটফৰ্ম দিব লাগে বুলি আমি বিৰহাংগাঁও অঞ্চলবাসী হৈকিনি এইটোৱে মানে অনুৰোধ কৰা হ'ল। পদুম প্ৰকৃতাৰ্থতেই বোকাৰ পদুম। এই দুৰন্ত যুৱকজনে উন্নত সা সুবিধা পালে কি নকৰিব। পদুমক আৰ্থিক আৰু মানসিকভাৱে সমৰ্থন যোগোৱাটো আমাৰ সকলোৰে দায়িত্ব। বাগানপাৰাৰ পৰা বিনয় কুমাৰ বড়োৰ ৰিপৰ্ট NKTV।